এভৰিৱান ওয়েলকাম টু ইগোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি অলৰেডি এই যেটো কমপ্লিট মেথছৰ সিৰিজ ষ্টাৰ্ট কৰিছিলো সেইটো বহুত কেইটা ক্লাছ কমপ্লিট কৰিছো আৰু অলৰেডি সকলোৱে সেই ক্লাছ কেইটা চাই আছে বুলি এক্সপেক্ট কৰিছো আৰু ইয়াতে আজি এইটো প্ৰথম ক্লাছ নহয় মই যিসকলে প্ৰথমবাৰৰ কাৰণে চাই আছে আৰু জনাব বিচাৰো এইটো এটা সিৰিজ আছিল আসাম পুলিচ এণ্ড আসাম ফৰেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰা প্ৰতিজন ষ্টুডেন্টৰ কাৰণে কমপ্লিট মেথছ এটা মেথছৰ যিমান কেইটা চেপ্টাৰ আছে চেপ্টাৰ কেইটাৰ ভিতৰত যিমান কেইটা টাইপ অফ কুৱেশ্যন আছে গোটেইখিনি আমি একদম ক্ৰনলজিক্যালি ডিসকাস কৰি আহিছো যদি মই সিৰিজটোৰ কথা কওঁ গোটেইখিনিৰ কাৰণে প্লেলিষ্ট বনোৱা আছে তোমালোকে যেতিয়াই সাৰ্চ কৰিবা কমপ্লিট মেথছ বুলি তোমালোকে পাই যাবা আদাৰৱাইজ তোমালোকে ইগোহিপাতৰ এই ইউটিউব চেনেলটোৰ তোমালোকে প্লেলিষ্ট সেকশনত গৈ পেলাই অকনমান স্ক্ৰল কৰিলে দেখিবা তলত কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ বুলি আছে মানে বহুতখিনি ভিডিঅ'ছ আছে আৰু এই ভিডিঅ'ছখিনি মই যেতিয়াই এটা ক্লাছ আপলোড হয় মই কি কৰো এটা হোৱাটছআপ গ্ৰুপত মই লিংকটো শ্বেয়াৰ কৰি দিওঁ তোমালোকে ডেসক্ৰিপচনৰ এটা হোৱাটছআপ গ্ৰুপৰ লিংকো পাই যাবা তাতেও তোমালোকে জয়েন কৰি ৰাখিব পাৰিবা যেটো সৈনিক বুলি আছে বেচ সৈনিক আৰু তাতেও তোমালোকে এই গোটেইখিনি ক্লাছৰ লিংকছ বিলাক পাই যাবা ঠিক আছে আৰু যদি আমি কওঁ আজিলৈকে আমি কি কৰিলো তো আজিলৈকে আমি চাৰিটা টপিক চাৰিটা চেপ্টাৰ আমি কমপ্লিট কৰিছো নাম্বাৰ সিস্টেম এলচিএম এইচচিএফ টাইম এণ্ড ৱৰ্ক এণ্ড এভাৰেজ এই চাৰিটা চেপ্টাৰ আমাৰ কমপ্লিট হ'ল এতিয়া আজিৰ এই ক্লাছত আমি আৰম্ভ কৰিবলৈ গৈছো ৰেশিও এণ্ড প্ৰপোৰ্শন খুব বেছি ইম্পৰ্টেন্ট চেপ্টাৰ হয় এক্সামত কুৱেশ্যন আহে ৰেশিও এণ্ড প্ৰপোৰ্শন কমপ্লিট কৰাৰ পিছত আৰু এইটো ৰেড মাৰ্ক এই কাৰণে কৰা আছে এইটো বেছি সকলোতকৈ বেছি ইম্পৰ্টেন্ট চেপ্টাৰ মই এক্সপেক্ট কৰিছো তোমালোকে এই চেপ্টাৰটো এটলিষ্ট স্কিপ নকৰা এইখিনিলৈকেতো চাবই লাগিব তাৰে পিছত লাহে লাহে তোমালোকে যদি এনেকুৱা ফিল কৰা মই মেথছ ইমান বেছি ভাল নাপাওঁ এইখিনিলৈকে পাৰিছো মোৰ কাৰণে যথেষ্ট ইয়াতকৈ বেছি আৰু মোৰ পঢ়িব ইচ্ছা নাই তো তেতিয়াহ'লে তোমালোকে পাৰ্চেন্টেজৰ পিছত অকমান কুইক কৰিলেও মোৰ ক'ব লগা বেছি নাই কিন্তু পাৰ্চেন্টেজলৈকে পঢ়াৰ লগে লগে তোমালোকে মোষ্ট অফ দা কুৱেশ্যনৰ এনসাৰ কৰিব পৰা হৈ গলা আৰু যদি ইয়াতে দিয়া থকা যিকেইটা চেপ্টাৰ আছে এই গোটেইকেইটা চেপ্টাৰ যদি তোমালোকে কমপ্লিট কৰা তেতিয়াহ'লে তোমালোকৰ কোনো এটা এক্সামত মানে এনেকুৱা নহয় যে মই মেথছ নোৱাৰিলো কাৰণ যদি 15টা কুৱেশ্যন আহে ন মই এইটো কথা আগতেও কৈছো যদি 15টা বা 20টা কুৱেশ্যন যদি মেথছৰ আহে সেই 20টা কুৱেশ্যনৰ 15টা কুৱেশ্যন এইকেইটা চেপ্টাৰৰে থাকিব বুজি পাইছা 15টা কুৱেশ্যন এইকেইটা চেপ্টাৰৰে থাকিব যিকোনো এক্সাম হওক সাপোজ এটা এক্সামত 50টা মেথছৰ কুৱেশ্যন আহিছে তাৰে তোমালোকে ধৰি লোৱা 42 টু 45 কুৱেশ্যন এইকেইটা চেপ্টাৰৰে থাকিব বুজিলা মানে মেক্সিমাম কুৱেশ্যন এইকেইটা চেপ্টাৰৰে আহে প্ৰতিটো এক্সামত এনেকুৱা নহয় যে কোনোবা এটা স্পেচিফিক এক্সামত প্ৰতিটো এক্সামৰ কাৰণে এইকেইটা চেপ্টাৰ বহুত বেছি ইম্পৰ্টেন্ট যদি তোমালোকে ভাবি আছা যে কেইদিনমান পাছত মই এডিআৰইও দিম কেইদিনমান পাছত মই বেলেগ কিবা এক্সাম আহিলেও দিম মই এসআই এক্সাম দিয়ে তো আছো বাকি কেইটা এক্সামো দিম তেতিয়াহ'লে তোমালোকৰ কাৰণে এইকেইটা চেপ্টাৰ এনেও ইম্পৰ্টেন্ট হ'ব ঠিক আছে বাৰু তো আৰম্ভ কৰিছো আজিৰ এই চেপ্টাৰটো ৰেশিও এণ্ড প্ৰপোৰ্শনত আছেনো কি তো আমি প্ৰতিটো চেপ্টাৰতে একদম যেতিয়া চেপ্টাৰটো আৰম্ভ কৰো তাৰে আগতেই আমি এইখিনি বস্তু একদম ষ্টাৰ্টিঙতে চাই লওঁ নহয় জানো এইখিনি বস্তু আমি একদম ষ্টাৰ্টিঙতে চাই লওঁ আৰু এই বস্তুখিনিত কি আছে এৰে তোমালোকে দেখিবা টাইপ অফ কুৱেশ্যন এইটো চেপ্টাৰত প্ৰথমতে তোমালোকে জানিব লাগিব বেসিক কিছুমান কথা বেসিক মানে কি বেসিক মানে তোমালোকে জানিব লাগিব ৰেশিও মানে কি হয় প্ৰপোৰ্শন মানে কি হয় অনুপাত মানে কি সমানুপাত মানে কি অসমীয়াত এইটো অনুপাত আৰু সমানুপাত বুলি কয় ইয়েস আৰু ইয়াতে যিখিনি আমাৰ বিহাইণ্ড দা সিন নলেজ যিখিনি আমি জানিব লাগে যে অনুপাতৰ বিষয়ে কি আছে সমানুপাতৰ বিষয়ে কি আছে তো এই গোটেইখিনি বস্তু আমি জানিব লাগিব নিজৰ ফালৰ পৰা আৰু তাৰ পাছতহে আমি চেপ্টাৰটোৰ ভিতৰত সোমাব পাৰিম আৰু আজিৰ এই ক্লাছটো হ'ব সেই বিহাইণ্ড দা সিন বা সেই যিখিনি জৰুৰী কথা যিখিনি ইম্পৰ্টেন্ট বস্তু আমি জানিব লাগে সেইখিনি কথা আমি আজিৰ এই ক্লাছত শিকিম বা আমি আজিৰ এই ক্লাছত ডিসকাশন কৰিম আৰু সেই বস্তুখিনিৰ ভিতৰত আমি বহুতখিনি বস্তু এনেকুৱা টাইপৰ শিকিম যে অনুপাতক ব্যৱহাৰ কেনেকৈ কৰা হয় অনুপাতৰ ক্যালকুলেশন কেনেকৈ কৰা হয় অনুপাতৰ কিবা নিয়ম আছে নেকি সেই নিয়মবিলাক একচুয়ালি আমি আজি আলোচনা কৰিম আৰম্ভ কৰিছো যেতিয়া অনুপাত বুলি কোৱা হয় ন অনুপাত বুলি কোৱাৰ লগে লগে আমাৰ মাইণ্ডত এটা বস্তুই ক্লিক কৰে অনুপাত বুলি কোৱাৰ লগে লগে আমাৰ মাইণ্ডত এই সিম্বলটোৰ কথা মনত আহে নহয় জানো এই সিম্বলটোৰ কথা সকলোৰে মনত আহে অনুপাত মানে হৈছে এইটো ইয়েস ওকে অনুপাত মানে এইটো দুটা সংখ্যা অনুপাতত কেতিয়া থাকিব a অনুপাত b যদি হয় অনুপাত হ'ব লগা হলে কিবা নিয়ম আছে নেকি ইয়েস কিবা নিয়ম আছে এনেকুৱা নহয় যে আমি যিকোনো দুটা সংখ্যা অনুপাত বুলি কওঁ মই যদি তোমালোকক কওঁ তোমালোকে মোক কোৱাচোন তোমালোকে মোক জনোৱা 10 অনুপাত 15 এইটো শুদ্ধ হয়নে 11 অনুপাত 19 কোনটো শুদ্ধ ইয়াৰে এটা আছে 15 অনুপাত 17 এই অনুপাত কেইটাৰ কোনটো শুদ্ধ তো দেখাততো এইটো এটা অনুপাত দেখাততো এইটো এটা অনুপাত তো গোটেইকেইটা এটা অনুপাত কিন্তু যদি ভালদৰে গুৰুত্ব দিও ইয়াৰে আমাৰ শুদ্ধ অনুপাত কোনটো শুদ্ধ অনুপাত বুলি ক'লে আমি কম এই দুটা আমাৰ শুদ্ধ বাকি এইটো কি হয় এইটো আমাৰ ভুল কিয় ভুল বুলি ক'লো তাৰ কাৰণ কি কিবা এটা ৰিজন আছে ন এই কাৰণটো হৈছে অনুপাত বুলি কোৱাৰ লগে লগে অনুপাতৰ এটা কথা এটা আমি জানিব লাগে অনুপাত কেতিয়াও ডাঙৰ সংখ্যা নহয় ঠিক আছে অনুপাত হ'বলৈ হলে সিহঁতে সদায় সিম্পলেষ্ট ফৰ্মত থাকিব লাগিব সিম্পলেষ্ট ফৰ্ম মানে কি সিম্পলেষ্ট ফৰ্ম মানে এই সংখ্যা কেইটা আমি কটাকটি কৰি পেলাই সৰু সংখ্যা বনাব লাগিব আমি ট্ৰাই কৰিব লাগিব যদিহে কিবা সংখ্যাৰে ইহঁতক যদি কটাকটি কৰিব পৰা চান্স আছে লাইক মই যদি এইটো ইচ্ছা কৰো মই 5ৰে এইটো দুবাৰ কাটিব পাৰিম 5ৰে এইটো তিনিবাৰ কাটিব পাৰিম আৰু ফাইনেলি আমাৰ এনসাৰ আহি গ'ল 2 অনুপাত 3 তো এইটোহে আমাৰ শুদ্ধ অনুপাত ঠিক আছে তো অনুপাত এটা হোৱাৰ কাৰণে সি সদায় সিম্পলেষ্ট ফৰ্মত থাকিব লাগিব বা এনেকৈ আমি সৰু সংখ্যা এটা বনাব লাগিব
মই এইটো কোৱা নাই যে সদায় এনেকুৱা সংখ্যাই দেখিবা, ডাঙৰ ডাঙৰ সংখ্যা অনুপাত থাকে, যেনেকৈ 91:101। এই দুটা কিহত আছে? এই দুইটা অনুপাত শুদ্ধ। এইটো এনেকুৱা নহয় যে এইকেইটা সৰু সংখ্যা, ডাঙৰ সংখ্যাই হয়, বাট ষ্টিল ইহঁত অনুপাতত শুদ্ধ, কাৰণ ইহঁতক আৰু কটাকটি কৰিব নোৱাৰি। পইণ্টটো বুজি পাইছা? তো মই ক'ব বিচাৰিছো অনুপাত হবলৈ হলে কিছুমান এনেকুৱা নিয়ম আছে, আৰু সেই নিয়ম বিলাক তোমালোকে জানিব লাগিব। মই বেছি টাইম ৱেষ্ট নকৰাও, মই ডাইৰেক্টলি তোমালোকক কেইটামান পইণ্ট কৈ যাওঁ, আৰু এই পইণ্ট কেইটা তোমালোকে লিখি যোৱা। তোমালোকৰ যাতে এণ্ড অফ দ্য ক্লাছ, আজিৰ এই ক্লাছটো খতম হোৱাৰ লগে লগে তোমালোকৰ মাইণ্ডত অনুপাতৰ প্ৰতি এটা ক্লিয়াৰিটি এটা আহে, অনুপাত কি হয়, অনুপাতে কেনেকৈ কাম কৰে, অনুপাতৰ কি কি ধৰণৰ কুৱেশ্যন আমি জানিব লাগে, কেনেকুৱা ধৰণৰ টেকনিক আমি জানিলে অনুপাত চেপ্টাৰটো শিকিব পাৰো। এই গোটেইখিনি বস্তু কম পেজৰ ভিতৰত, মানে এটা পেজতে হৈ যাব, একচুৱেলি এটা পেজত কেৱল লিখি যাবা, গোটেইখিনি পইণ্ট একদম লিখি যাবা। হেডিং দি লোৱা চেপ্টাৰটোৰ নাম অনুপাত আৰু সমানুপাত, ঠিক আছে, হেডিং দিয়া হ'ল। নেক্সট তোমালোকে প্ৰথমটো পইণ্ট লিখা, এনেকৈ ষ্টাৰ মাৰ্ক কৰি পেলাই লিখিবা এ অনুপাত বি, এ অনুপাত বি সম্ভৱ, এ অনুপাত বি সম্ভৱ যদিহে এ আৰু বি কোনো উমৈহতীয়া সংখ্যাৰে হৰণ নাযায়। যদিহে এ আৰু বি এই দুইটা সংখ্যাকে কোনো উমৈহতীয়া সংখ্যাৰে হৰণ নাযায়। তাৰ মিনিংটো কি? তাৰ মিনিংটো হৈছে এনেকুৱা কোনো এটা সংখ্যা থাকিব নোৱাৰে যিয়ে একো হৰণ কৰিছে, বিকো হৰণ কৰিছে। ইয়াৰ অৰ্থটো এনেকুৱা, মই যদি চাওঁ 5 এটা এনেকুৱা সংখ্যা যিটোৱে 10কো হৰণ কৰিছে, 15কো কৰিছে। অৰ্থাৎ 5 হৈ গ'ল এটা উমৈহতীয়া সংখ্যা, এটা কমন ফেক্টৰ, এটা এনেকুৱা এটা সংখ্যা যিয়ে দুটা সংখ্যাকে হৰণ কৰিছে। কিন্তু ইয়াতে যদি তোমালোকে মন কৰা, ইয়াতে দেখিবা 15 সংখ্যাটোক 3ৰে হৰণ কৰিব পাৰি, 15 সংখ্যাটোক 5ৰেও হৰণ কৰিব পাৰি, কিন্তু এই 3 আৰু 5 সংখ্যা দুটাৰে 17 হৰণ কৰিব নোৱাৰি। যদি মই আৰু এটা এক্সাম্পল দিব লাগে, মই এনেকৈ ক'ব পাৰো 16:9। এতিয়া 16 আৰু 9, 16 সংখ্যাটোক 2ৰে হৰণ কৰিব পাৰি, 4ৰে হৰণ কৰিব পাৰি, 8ৰে হৰণ কৰিব পাৰি, কিন্তু 9 সংখ্যাটোক 3ৰে হৰণ কৰিব পাৰি, হয়নে? তো আল্টিমেটলি মই দেখিছো এই দুইটা সংখ্যাকে হৰণ কৰিব পাৰি, কিন্তু এনেকুৱা উমৈহতীয়া সংখ্যা নাই, ঠিক আছে, কমন ফেক্টৰ এটা নাই। এনেকুৱা কোনো এটা সংখ্যা নাই যিটো সংখ্যাই দুইটাকে হৰণ কৰিছে। বুজি পালা? সকলোৱে ক্লিয়াৰিটি আহিল যে এ অনুপাত বি সম্ভৱ যদিহে এ আৰু বি কোনো উমৈহতীয়া সংখ্যাৰে হৰণ নাযায়, কোনো এটা সংখ্যাৰে হৰণ যাব নোৱাৰে। মই এইটো কোৱা নাই যে এটা সংখ্যা হৰণ যাব নোৱাৰে, মই কৈছো যে দুয়োটাক একেলগে হৰণ নাযায়। হয়তো বেলেগে বেলেগে হৰণ যাব, এতিয়া যেনেকৈ 16ক আমি 2ৰে হৰণ কৰিব পাৰিম, কিন্তু 2ৰেতো 9ক নাযায় ন। 16ক আমি 4ৰে হৰণ কৰিব পাৰিম, কিন্তু 9কটো নাযায়। 8ৰে হৰণ কৰিব পাৰিম, কিন্তু 9কটো নাযায়। ঠিক একেদৰে 3ৰে 9 হৰণ কৰিব পাৰি, কিন্তু 3ৰে 16ক নাযায় ন। এই পইণ্টটো ইয়াতে আমাৰ আহিব, ঠিক আছে। তো 16:9 আমাৰ ৰেচিঅ'টো ওলাল। ওকে, তো আমি গম পালো যে অনুপাত হবলৈ হলে কি চৰ্ত মানি চলিব লাগে। নেক্সট আমি কি জানিব লাগিব? নেক্সট পইণ্ট লিখিবা ষ্টাৰ মাৰ্ক কৰি পেলাই, অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে। এইটো হৈছে আমাৰ ছেকেণ্ড পইণ্ট। অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে। থাকিবনে মনত? বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। অনুপাত ভগ্নাংশত থাকিবই নোৱাৰে। যদি কেতিয়াবা দেখা পোৱা যে অনুপাত এটা ভগ্নাংশত আছে, মানে তোমালোকে গম পাই যাবা যে কি হৈছে, অনুপাত এটা যদি ভগ্নাংশত দেখা পাইছা মানে এইটো ভুল, ঠিক আছে। মানে কি হয় এইটো? মানে এইটো ভুল, অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে। এতিয়া কি হব তেতিয়াহলে? তো তোমালোকে এই পইণ্টটোৰ পৰা এইটো বস্তু বুজি পালা। মই যদি কওঁ 5/2 মই এটা কৈ দিলো 3/4, এতিয়া এইটো শুদ্ধ নে? নাই, এইটো ভুল, এইটো ভুল, এইটো হবই নোৱাৰে। তো আমি সদায় কি কৰিব লাগে? অনুপাতক গোটা সংখ্যাত লিখিব লাগে, লাইক 10 অনুপাত, ইয়াতে কৈ দিলো মই 13, 10:13। তো এনেকুৱা সংখ্যাতহে আমি সদায় অনুপাত লিখিব লাগে। এতিয়া কথাটো হল, আমি এক্সামত এনেকুৱা চিনাৰিও দেখা পাম, এনেকুৱা বহুত অনুপাত আমি দেখিম, বা এনেকুৱা অনুপাত একচুৱেলি এক্সিষ্ট কৰে। পইণ্টটো বুজি পালা? এক্সিষ্ট কৰে, কিন্তু থাকিব নোৱাৰে আচলতে। কথাটো এনেকুৱা হয়, যদি আমি কেতিয়াবা এনেকুৱা অনুপাত দেখা পাওঁ, আমি ট্ৰাই কৰিব লাগে যে এই অনুপাতটোক এনেকুৱা বনাব পাৰি নেকি, গোটা সংখ্যা ইন্টিজাৰ ফৰ্মেট বনাব পাৰি নেকি, অখণ্ড সংখ্যাৰ ৰূপত? নিশ্চয় পাৰি। আমি এতিয়া শিকিব লাগে, আমি প্ৰথমতে গম পালো যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে, ঠিক আছে। এইটো ক্লিয়াৰিটি আহি গল, লিখি ললো ন সকলোৱে? যদি ভগ্নাংশত থাকে তেতিয়াহলে আমি জানিব লাগিব কনভাৰ্ট কেনেকৈ কৰে, অনুপাত কেনেকৈ কনভাৰ্ট কৰে। তো আমি এনেকুৱা ভগ্নাংশ বিলাকক ইচ্ছা কৰিলে এনেকুৱা অখণ্ড সংখ্যাৰ ৰূপলৈকে কি কৰিব পাৰো? কনভাৰ্ট কৰিব পাৰো, ঠিক আছে, সলনি কৰিব পাৰো। কেনেকৈ সলনি কৰিম? তো সলনি কৰাৰ প্ৰচেছটো কি? সলনি কৰাৰ প্ৰচেছটো হৈছে, যি দুটা ভগ্নাংশ আছে, যি দুটা ভগ্নাংশ আছে ন, সেই ভগ্নাংশৰ হৰ কেইটাৰ ওপৰত গুৰুত্ব দিয়া, মানে ডিনমিনেটৰ। এই ডিনমিনেটৰ কেইটা তোমালোকে লসাগু লব লাগে। ইয়াতে যিকেইটা ভগ্নাংশ আছে ন, ভগ্নাংশ কেইটাৰ ডিনমিনেটৰ কেইটাৰ ওপৰত গুৰুত্ব দিব লাগে, মানে হৰ কোন আছে, হৰ কেইটাৰ লসাগু লব লাগে, মানে 2 আৰু 4ৰ আমি লসাগু লওঁ। এতিয়া লসাগু কেনেকৈ লয়, লসাগু লোৱাটো কেনেকৈ লাগে, এইটো আমি অলৰেডি কমপ্লিট কৰিছো, হয়নে? মই আগতেও কৈছো যে আমাৰ এই ক্লাছটো আজি কিমানটো হব? 5 নম্বৰ চেপ্টাৰ। আমি অলৰেডি LCM আৰু HCF কমপ্লিট কৰা আছে।
তো আমি হয়তো সকলোৱে লসাগু উলিয়াব পাৰিম মই এইটো কথাও কৈছিলো তোমালোকক যেতিয়া এইবিলাক পঢ়াই আছিলো যে এই গোটেইবিলাক চেপ্টাৰ ন এটা আনটোৰ লগত কানেক্টেড এনেকুৱা নহয় যে আমি প্ৰথম চেপ্টাৰটো বুজিলো তো ছেকেণ্ডটো নপঢ়ি পেলাই ডাইৰেক্ট থাৰ্ডটো পঢ়িম তেনেকুৱা নহয় আমি ছেকেণ্ডটো পঢ়ি পেলাইহে থাৰ্ডটোক আহিম বুজিলা আমি ক্লাছ 6 নপঢ়াকৈ 7ত যাব নোৱাৰো ক্লাছ 6 7 8 নপঢ়াকৈ ডাইৰেক্ট আমি 12ত আহিব নোৱাৰো তো সেইবিলাক বস্তু মনত ৰাখিবা এনেই নহয় মানে বস্তুবিলাক তো আমি এতিয়া লসাগু ল'ব লাগিব আৰু লসাগু ইয়াতে তোমালোকে দেখিবা লসাগু আহিব 4 এতিয়া যিটো ইয়াতে এলচিএম আহিছে সেই এলচিএম টোৰে আমি এই দুয়োফালে এই অনুপাতটোৰ দুয়োফালে পূৰণ কৰিব লাগিব মানে আমি কি কৰিম 5/2 into 4 অনুপাত 3/4 into 4 হলনে আমি লসাগু যিটো পাইছো সেইটো দুয়োপিনে পূৰণ কৰিছো এতিয়া 2ৰে দেখিবা 4ক দুবাৰ যায় 4ৰে 4ক কাট খাই গল তো এইফালে কি থাকি গল 5 2 গুণ থাকি গল 10 আৰু এইফালে থাকি গল 3 তো 10:3 হৈছে আমাৰ শুদ্ধ অনুপাতটো মানে কথাটো এনেকুৱা যদি এনেকুৱা ৰূপত কেতিয়াবা তোমালোকে অনুপাত দেখা পোৱা তেতিয়াহলে এইটো শুদ্ধ নহয় এইটো কি হয় এইটো ভুল হয় তো আমি কি কৰিব লাগিব আমি এইটো কনভাৰ্ট কৰিব লাগিব কেনেকৈ কনভাৰ্ট কৰিম আমি এই অনুপাতটোকে কনভাৰ্ট কৰি দিম এনেকুৱা গোটা সংখ্যালৈকে আৰু এই গোটা সংখ্যালৈকে কনভাৰ্ট কৰাৰ প্ৰচেছটো কি প্ৰচেছটো হৈছে যিকেইটা ডিনমিনেটৰ আছে মানে হৰ সেই হৰ কেইটাৰ লসাগু ল'ব লাগে লসাগু লৈ পেলাই যিটো লসাগু আহিব সেই লসাগুটোক দুয়োপিনে আমি পূৰণ কৰিব লাগে ক্লিয়াৰ নে সকলোৰে মই আকৌ এবাৰ সামাৰাইজ কৰিছো মই ক্লাছটো বহুতবাৰ সামাৰাইজ কৰিম বহুতবাৰ ৰিপিট কৰিম মই বিচাৰো তোমালোকৰ আজিৰ এই ক্লাছটোৰ পৰা এই অনুপাতৰ বেছিক গোটেই কনসেপ্টখিনি ক্লিয়াৰ হৈ যাওক আৰু এইখিনি বুজি নাপালে ইয়াৰে পিছৰ ক্লাছ কেইটা এনেও বুজি নাপাবা অনুপাত কি হয় অনুপাত সদায় সিম্পলেস্ট ফৰ্মত থাকিব লাগিব a অনুপাত b সম্ভৱ যদিহে সিহঁতক কোনো সংখ্যাৰে হৰণ নাযায় কোনো উমৈহতীয়া সংখ্যাৰে হৰণ নাযায় হল নেক্সট পইণ্টটো হৈছে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে এতিয়া প্ৰবলেমটো হল যদি ভগ্নাংশত থাকে লাইক এইটো নিচিনা ভগ্নাংশত থাকিলে কি কৰিবা তো থাকিলে কনভাৰ্ট কৰিব লাগিব এটা গোটা সংখ্যাৰ ৰূপলৈকে আৰু কনভাৰ্ট কৰাৰ প্ৰচেছটো তোমালোকক মই দেখালো হল এতিয়া নেক্সট কি আছে নেক্সট আমি লিখিম অনুপাতত সদায় একক একেই হ'ব লাগিব অনুপাতত লিখা নেক্সট পইণ্ট লিখিবা অনুপাতৰ সদায় একক একেই হ'ব লাগিব ইউনিটস নিডস টু বি সেম তো অনুপাতত কি হয় একচুয়ালি আমি অনুপাত বুলি ক'লে ন অনুপাতটো যদি অলপ বুজিবলৈ যাওঁ অনুপাত মানে হৈছে তুলনা অনুপাত মানে কি তুলনা পার্সেন্টেজও একচুয়ালি তুলনাই হয় আমি লাহে লাহে আলোচনা কৰিম একচুয়ালি অনুপাত আৰু পার্সেন্টেজ এখন ঘৰৰে এক কাজিন ব্ৰাদাৰ সিস্টাৰৰ নিচিনা কাজিনস বিলাক কি হয় অলপমান সিমিলাৰিটিজ থাকে ন কিছুমান গুণ চেন অল কাৰণ এখন ঘৰৰে হয় সিহঁতে কিন্তু একদম নিজা ভাই ভনীও নহয় তো অনুপাত আৰু পার্সেন্টেজত এনেকুৱাই হয় ডাইৰেক্টলি চেপ্টাৰ দুটা একেও নহয় কিন্তু এনেকুৱাও নহয় যে একদম বেছি ডিফাৰেন্ট অনুপাত এণ্ড পার্সেন্টেজত বহুতখিনি ক্ষেত্ৰত সিমিলাৰিটিজ আছে অনুপাতৰ যিবিলাক মেথড আছে মেথড বিলাক আমি পার্সেন্টেজৰ কুৱেশ্যন সলভ কৰিবলৈও ইউজ কৰিম তো সেইকাৰণে অনুপাতটো শিকাটো বহুত বেছি ইম্পৰ্টেন্ট অনুপাতত নিয়মটো এনেকুৱা যিহেতুকে অনুপাতে কম্পেয়াৰ কৰে অনুপাতে কি কৰে কম্পেয়াৰ কৰে এতিয়া তোমালোকে কেতিয়াবা দেখিছা জানো কোনোবা এজন ষ্টুডেণ্টক ক্লাছ 6ত পঢ়া ষ্টুডেণ্ট এজনক ক্লাছ 12ত পঢ়া ল'ৰা এজনৰ লগত কম্পেয়াৰ কৰা কেতিয়াও নকৰে ন এজন 10 বছৰীয়া ল'ৰা এজনক কেতিয়াবা 20 বছৰীয়া ল'ৰা এজনৰ লগত কম্পেয়াৰ কৰে জানো নকৰে কাৰ লগত কৰে সেম এজৰ মানে সেম ক্লাছৰ সেই একেটা ক্লাছৰ এজন ছাত্ৰৰ লগত কম্পেয়াৰ কৰে যে তুমি যে ইমান কম মাৰ্ক পালা তোমাৰ লগৰজনে কিয় ইমান বেছি পালে তো লগৰজনৰ লগত কম্পেয়াৰ কৰে না বেলেগ এজন তাতকৈ বেলেগ ডাইমেনশনত থকা বেলেগ এজৰ মানুহ এজনৰ লগত কম্পেয়াৰ কেতিয়াও নকৰে হয়নে আমি সদায় সেম এজৰ মানুহক কম্পেয়াৰ কৰো আৰু যদি কোনোবাই কয় কিবা বস্তুকো আমি কম্পেয়াৰ কৰিব লাগে আমি সেম টাইপৰ বস্তুকে কম্পেয়াৰ কৰিম ন এখন ট্ৰেইনৰ স্পীড আৰু এখন বাইকৰ স্পীডক আমি কম্পেয়াৰ কেতিয়াও নকৰো কাৰণ বাইকৰ স্পীড এনেও কম হ'ব ট্ৰেইন এখন এনেও স্পীডত যাব কথাটো তেনেকুৱা হৈ যায় কাৰণ ট্ৰেইন চলিব প্লেট ট্ৰেকত আৰু বাইক চলিব ৰাস্তাত ৰাস্তাত ট্ৰেফিক আহিব কিবা আহিব ট্ৰেইনত ট্ৰেফিক নাথাকে তো বহুতখিনি ক্ষেত্ৰত যিহেতুকে গুণবিলাক নিমিলে বা সিহঁতে সেম পিটছত নাই তো আমি কম্পেয়াৰ নকৰো হয় এইবিলাক জেনুইন কথা এতিয়া ইয়াতেও কি হয় ইয়াতেও সেই ৰুলটোৱে ফলো হয় যে অনুপাত সদায় যদি অনুপাত মানে তো কম্পেয়াৰ যেতিয়া কম্পেয়াৰ কৰিম ইউনিট সেম হ'ব লাগিব মানে মই ক'ব নোৱাৰো যে 10 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ আৰু 3 লিটাৰৰ অনুপাত উলিওৱা তো এনেকুৱা ধৰণৰ কথা ইয়াতে এক্সিষ্ট নকৰে 10 কিলোমিটাৰ আৰু 3 লিটাৰৰ অনুপাত উলিয়াব আমাক কেতিয়াও নিদিয়ে 3 লিটাৰটো লিকুইড বস্তু হৈ গ'ল আৰু 10 কিলোমিটাৰ বুলি ক'লে এইটো ডিস্টেন্স হৈ গ'ল পইণ্টটো বুজি পাই আছা দুইটা বেলেগ বেলেগ বস্তু হৈ গ'ল ন লিটাৰ আৰু কিলোমিটাৰ কেনেকে মিলিব এই কথাখিনি হয়তো আমি সকলোৱে জানো এতিয়া মই যদি কওঁ 10 কিলোমিটাৰ 3 লিটাৰ আৰু ইয়াতে কৈ দিলে 7 ঘণ্টা তো হ'ব জানো ইহঁতৰ কম্পেৰিজন কেতিয়াও নহয় তো এইটো বস্তু মনত ৰাখিবা অনুপাত যদি কাৰোবাৰ উলিয়াব দিছে মানে সিহঁতৰ ইউনিট কি হ'ব লাগিব সেম হ'ব লাগিব এতিয়া কথাটো হ'ল ইউনিট যদি সেম হ'ব লাগে যদি ডিফাৰেন্ট ইউনিট হয় যদি বেলেগ বেলেগ ইউনিট থাকে যদি আমাক এক্সামত এনেকৈ কয় যে তোমালোকে অনুপাত উলিওৱা 3 লিটাৰ আৰু 2500 মিলিলিটাৰ 3 লিটাৰ
আৰু 2500 ml এতিয়া এইটোত কি কৰিবা এইটোত কি কৈছে 3 লিটাৰ আৰু 2500 মিলিলিটাৰৰ অনুপাত উলিয়াব দিছে মই অলৰেডি মেনশন কৰিছো যে অনুপাত যদি উলিয়াব লগা হয় তেতিয়াহলে সদায় ইউনিট দুটা সেম থাকিব লাগিব কিন্তু ইয়াতে কি দেখিলো ইয়াতে দেখিছো ইয়াতে আছে লিটাৰ ইয়াতে আছে মিলিলিটাৰ তো ইহঁতৰটো অনুপাত নাহে ন অনুপাত কেনেকৈ আহিব ইহঁতৰ পসিবল নহয় তো আমি এনেকুৱা ক্ষেত্ৰত কি কৰো আমি ইহঁতৰ ইউনিট কেইটা সেম বনাবলৈ ট্ৰাই কৰো মানে ইউনিটক কনভাৰ্ট কৰো আমি সকলোৱে জানো যেতিয়া মই 1 ঘন্টা বুলি কওঁ 1 ঘন্টা বুলি ক'লে 1 ঘন্টাটোক আমি মিনিটত লিখিব নোৱাৰো জানো 1 ঘন্টা মানে কিমান মিনিট হয়তো সকলোৰে উত্তৰ আহিছে 60 মিনিট 1 ঘন্টাত 60 মিনিট ঠিক একেইদৰে যদি মই কওঁ যে 1 মিনিটত কিমান সেকেন্ড তো এইবিলাক বস্তু আমি সৰুৰ পৰা শিকি আহিছো যে আমি ইউনিট এটা কনভাৰ্ট কৰিব পাৰো আমাক যদি কোনোবাই কয় যে কিবা এটা কাম কৰিবলৈ 1 ঘন্টা সময় লাগিব আৰু সেই একেটা কথা এনেকৈ ক'ব পাৰে ন যে এই কামটো কৰিবলৈ মোক 60 মিনিট লাগিব 60 মিনিট লগা বা 1 ঘন্টা লগা বুলি কোৱা কথা দুটা একেই নহয় জানো বস্তু দুটা সেমেই হয় কিন্তু তাৰ ইউনিট কেইটা বেলেগ বেলেগ কিন্তু মিনিংটো একেই কৰি আছে ন 1 ঘন্টাই যি বুজায় 60 মিনিটে সেই একে কথাখিনিয়ে বুজায় আৰু 1 মিনিটত আমি কিমান সেকেন্ড বুলি কওঁ ইয়াৰে পৰা আহিব 60 সেকেন্ড তো এনেকৈ আমি ইউনিট কনভাৰ্ট কৰিব জানো এতিয়া ইয়াতেও তেনেকুৱা আমি ইয়াতে দেখিছো 3 লিটাৰ ইয়াতে দেখিছো 2500 মিলিলিটাৰ তো এই লিটাৰটোক আমি মিলিলিটাৰলৈকে কনভাৰ্ট কৰিব নোৱাৰিম জানো নিশ্চয় পাৰিম 1 লিটাৰত থাকে 1000 মিলিলিটাৰ তো 3 লিটাৰ কিমান থাকিব 3000 ml তো 3000 মিলিলিটাৰ হৈ গল ইয়াতে ওকে তাৰ পাছত আমাৰ এইফালে আছে 2500 মিলিলিটাৰ এতিয়া ইহত দুটা সংখ্যাৰ আমি অনুপাত উলিয়াবলে ৰেডি আমি এতিয়া ইহতৰ অনুপাত উলিয়াব পাৰিম আমি কেনেকৈ উলিয়াম যদি ইয়াতে চাও শূন্য দুটা কাট খাব মই কৈছিলো যে অনুপাত সদায় কিয় থাকিব সিম্পলেস্ট ফৰ্মত একদম সৰু সংখ্যা বনাব লাগিব আমি এনেকৈ ডাঙৰ সংখ্যা লিখি থলে নহব তো দেখিছো দুয়োফালে 0 আছে কাট কৰিব পাৰি 5 দেখিছো 5 বাৰ কাটিব পাৰিম 5 এইটো দেখিছো 6 বাৰ কাটিব পাৰিম তো ফাইনালি আমাৰ আনসাৰ কিমান আহি গল 6:5 তো এইটোহে হৈছে আমাৰ শুদ্ধ অনুপাত যদি কোনোবাই কয় যে 3 লিটাৰৰ 2500 মিলিলিটাৰৰ অনুপাত উলিওৱা তো এইটো আমি উলিয়াব পাৰিব লাগিব এতিয়া তোমালোকে হয়তো ভাবিছা আমাক অনুপাত উলিয়াব দিব জানো এক্সামত নিদিয়ে ডাইৰেক্টলি নিদিয়ে কিন্তু কুৱেশ্যনৰ ভিতৰত কৰিব লাগিব ন কুৱেশ্যন বিলাক পঢ়ি পেলাই অনুপাত উলিয়াব লাগিব আৰু অনুপাত উলিয়াবৰ কাৰণে উলিয়াব জানিব লাগিব তো সেইকাৰণে কয় এইখিনি বেসিক বুলি কয় এইখিনি বিহাইণ্ড দা সিন বুলি কয় এইখিনি নজনাকৈ চেপ্টাৰৰ ভিতৰত সোমাই একো লাভ নাই তো তোমালোকে অনুপাত উলিয়াব জানিব লাগিব আকৌ এবাৰ ৰিপিট কৰিছো তোমালোকেও ৰিপিট কৰি যোৱা কপিখনত চাব নালাগে মই কি কৈ গলো আজিৰ ক্লাছত এতিয়ালৈকে মই তিনিটা পইণ্ট কলো প্ৰথম পইণ্টটো মই কৈছিলো অনুপাত কেতিয়াও ডাঙৰ সংখ্যা হ'ব নোৱাৰে যদি ডাঙৰ সংখ্যা হয় সিহঁতক কটাকটি কৰি সৰু সংখ্যা বনাব লাগিব নেক্সট পইণ্টটো মই কি কৈছিলো অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে আৰু যদি ভগ্নাংশত থাকে তেতিয়াহলে কনভাৰ্ট কৰাৰ প্ৰচেছটো অলৰেডি আমি ইয়াতে শিকিছো থাৰ্ড পইণ্টটো মই কৈছো ইয়াতে যে অনুপাতত একক সদায় সেম থাকিব ইউনিট মাস্ট নিডস টু বি সেম ইউনিট সদায় সেম হ'ব লাগিব যদি সেম নহয় আমি সেম বনাব লাগিব যদি কোনোবাই আমাক কয় 10 কিলোমিটাৰ আৰু 3 লিটাৰৰ অনুপাত উলিওৱা আমি কম নট পসিবল এটো উলিয়াব নোৱাৰি কাৰণ কিলোমিটাৰটো আমি লিটাৰলৈকে কনভাৰ্ট কৰিব নোৱাৰো কিন্তু যদি এনেকুৱা এটা সিচুৱেশন বনে যেনেকৈ ইয়াতে 3 লিটাৰ আৰু 2500 মিলিলিটাৰ আছে ইয়াতে আমি কিন্তু ইহতৰ ইউনিট কনভাৰ্ট কৰিব পাৰিম আমি লিটাৰৰ পৰা এইটো মিলিলিটাৰত কনভাৰ্ট কৰিব পাৰিম আমি মিলিলিটাৰৰ পৰা এইটো লিটাৰত কনভাৰ্ট কৰিব পাৰিম তো আলটিমেটলি যেতিয়া ইউনিট কেইটা কনভাৰ্ট কৰিব পৰাৰ চান্স থাকে বোলে আমাৰ হাতত এনেকুৱা এটা অপৰচুনিটি আছে আমি চেঞ্জ কৰিব পাৰিম তেতিয়াহলে আমি কৰিম কাৰণ চোৱা তোমালোকে গম পোৱা লিটাৰ মিলিলিটাৰ একেটা ক্যাটেগৰীতে পৰে যেনেকৈ আমি সময়ৰ ইউনিটত কওঁ ঘন্টা মিনিট সেকেন্ড ইহত একেটা বস্তুৱে হয় ইহতক আমি ইচ্ছা কৰিলে ম্যানিপুলেট কৰিব পাৰো আমাক কোনোবাই যদি কয় কিবা এটা কাম 1 ঘন্টাত হ'ব আমি সেইটো বস্তুক 60 মিনিট বুলি ক'ব পাৰো আৰু এইটো বস্তুকে আমি 3700 সেকেন্ড বুলি ক'ব পাৰো কাৰণ 1 ঘন্টাত হয়তো সকলোৱে আমি জানো 1 ঘন্টাত কিমান সেকেন্ড 1 ঘন্টাত 3600 সেকেন্ড 3600 সেকেন্ড তো 1 ঘন্টাত যদি 3700 সেকেন্ড হয় তেতিয়াহলে আমি এইটো কি কৰিব পাৰো আমি এনেকৈ ক'ব পাৰো যে এই কামটো কৰিবলৈ মোক 3700 সেকেন্ড লাগিব বোলে ৰেশিয়ান প্ৰপৰচন এই চেপ্টাৰটো মই গোটেই বুজাই শেষ কৰিবলৈ মোক 3700 সেকেন্ড লাগিব একেই কথা ন 1 ঘন্টা লগা বুলিয়ে কোৱা ভাল তাতকে হয়নে 1 ঘন্টা কোৱা 3700 সেকেন্ড কোৱা 60 মিনিট কোৱা একেই বস্তু গোটেই কেইটা একেই হয় তো এনেকৈ আমি কনভাৰ্ট কৰিব যিকেইটা সিচুৱেশনৰ পাৰো আমি কনভাৰ্ট কৰি পেলাই সিহঁতৰ সেম ইউনিট বনাই লম তাৰ পাছত আমি অনুপাত উলাই দিম ঠিক আছে অনুপাত উলিওৱাটো খতম নেক্সট ওকে তাৰে আগতে মই জনাই দিছো যদি কোনোবাই আসাম পুলিচৰ প্ৰিপেয়াৰ কৰি আছে আৰু একদম ক্লিয়াৰিটি নাই মাইন্ডত ভাবিছে যে মোৰ দ্বাৰা এইবাৰো নহব যোৱাবাৰো নহল আৰু নহব কাৰণ মই পঢ়াত বহুত বেছি দুৰ্বল তেতিয়াহলে গোটেইখিনিৰ কাৰণে তোমালোকে জয়েন কৰিব পাৰা আমাৰ এই সৈনিক বেচটো যত তোমালোকে গোটেইখিনি সাবজেক্ট যিখিনি ইম্পৰ্টেন্ট হয় এসআইৰ কাৰণে ইম্পৰ্টেন্ট হয় বা এসআই আসাম আমাৰ কনস্টেবল দুইটাৰ কাৰণে ঠিক আছে এনেকুৱা নহয় যে তোমালোকে নাভাবিবা যে কনস্টেবলত বেছি ইজি কুৱেশ্যন আহে বা এসআইত বহুত বেছি টাফ কুৱেশ্যন আহে একো ডিফাৰেন্স নাই সেম কাইন্ডৰ কুৱেশ্যন আহে সেম কাইন্ডৰ অলপমান ইজি কুৱেশ্যন ইয়াতে থাকে দুটা পাঁচটা বেছিকৈ তাতে টাফ কুৱেশ্যন থাকে কিন্তু
সেম স্ট্যান্ডার্ডৰ কুৱেশ্যন ইয়াতেও আহিব তাতেও আহিব মানে এছআইৰ কুৱেশ্যনত যিকেইটা টাফ কুৱেশ্যন থাকিব যোনটো লেভেলৰ কুৱেশ্যন থাকিব তেনেকুৱা সেম লেভেলৰ কুৱেশ্যন কনষ্টেবলৰ পেপাৰখনতো এটলিষ্ট 10টাটো আহিবই 10-15টা কুৱেশ্যন ইয়াতেও আহে তো আল্টিমেটলি তোমালোকে কনষ্টেবলৰ কাৰণে পঢ়িলেও সেই এছআই ষ্টেণ্ডাৰ্ডে মেটচ কৰিব লাগিব সেই ষ্টেণ্ডাৰ্ডত পঢ়িলেহে কাট অফটো ক্লিয়াৰ হ'ব আদাৰৱাইজ ক্লিয়াৰ নহয় আৰু এছআইৰ কাৰণে অবভিয়াছলি তোমালোকেতো এটা গম পোৱাই এটা আমাৰ ষ্টেণ্ডাৰ্ড এটা আছে নেক্সট যদি চাও ইয়াতে তোমালোকে সেই গোটেইখিনি বস্তুৱে পাবা যদি তোমালোকে জয়েন কৰিব বিচৰা তোমালোকে যেতিয়াই জয়েন কৰা বেটছটো আমাৰ ই কুহিবাত ৱেবছাইটত গৈ পেলাই দেখিবা বেটছ জইনিং বা ই কুহিবাতৰ এপ যিটো আছে এইটো ইনষ্টল কৰিলেও দেখিবা যেতিয়া বেটছটো জয়েন কৰা তোমালোকে কুপন কোড ইউজ কৰিব পাৰিবা সো দ্যাট তোমালোকে ডিসকাউন্ট পাই যাবা তোমালোকে ইউজ কৰিবা NIR20 ঠিক আছে NIR20 ইউজ কৰিবা তোমালোকে এটা ম্যাক্সিমাম নাম্বাৰ অফ কুপন ডিসকাউন্ট পাই যাবা ঠিক আছে ওকে তো নেক্সট স্টার্ট কৰিছো আমাৰ চেপ্টাৰটো কি চলি আছিল আমাৰ চলি আছিল অনুপাতৰ কথা আমি তিনিটা পইণ্ট কমপ্লিট কৰিলো নেক্সট আমি শিকিব লাগিব ইকুৱেশ্যনৰ পৰা কেনেকৈ অনুপাত ওলাই ইকুৱেশ্যনৰ পৰা অনুপাত উলিয়াওতে এটা বহুত ডাঙৰ স্কিল আৰু সেই স্কিলটো থাকিলে তোমালোকৰ চিন্তা নাই আমি ৰিসেন্টলি এটা চেপ্টাৰ কমপ্লিট কৰিছো টাইম এণ্ড ৱৰ্কত তোমালোকে অলপমান অনুপাত ওলাইছিলাই ক'ব গ'লে শেষৰ ফালে মই অনুপাত ওলাই পেলাই কুৱেশ্যন সলভ কৰাইছিলো যিটো আছিলে আমাৰ গ্ৰুপ অফ পিপলৰ সেকেন্ড টাইপৰ কুৱেশ্যন গ্ৰুপ অফ পিপলৰ থাৰ্ড টাইপৰ কুৱেশ্যন শেষৰ কুৱেশ্যনটোত আমি অনুপাত ওলাইছিলো মেন আৰু ওমেনৰ অনুপাত ওলাইছিলো মনত আছে নে এই যে M/W ওলাইছিলো মেন আৰু ওমেনৰ অনুপাত এনেকৈ যে লিখিছিলো 3/4 তো এনেকৈ আমি লিখো অনুপাত বিলাক বাৰু যি নহওক এতিয়া আমি সেইকিটা বস্তু ভালদৰে শিকিম তো অনুপাত কি হয় যদি মই কেতিয়াবা কওঁ ন A অনুপাত B সমান মই কৈ দিলো সাপোজ 5:6 ঠিক আছে এইটো বস্তু আমি এনেকৈ লিখিব পাৰো যে A/B is equal আমি লিখিব পাৰো 5/6 A অনুপাত B আমাৰ আছে কিমান A অনুপাত B আছে 5:6 আৰু ইয়াতে কি লিখিম A/B is equal 5/6 ঠিক আছে A/B equal 5/6 তো আমি অনুপাত এটা এনেকৈ লিখিব পাৰো ঠিক আছে অনুপাত এটা আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো ওকে এইটো বুজিলো নেক্সট আমাক কি আহিব এক্সামত কেতিয়াবা এনেকুৱা সিচুৱেচন ক্ৰিয়েট হয় যত আমাক কয় 5A is equal 3B আৰু কৈ পেলাই কব যে এতিয়া এই ইকুৱেশ্যনটোৰ পৰা তোমালোকে উলিওৱা A অনুপাত B কি হ'ব বুজি পালা সকলোৱে আমাক এনেকুৱা ইকুৱেশ্যন দিব দি পেলাই কব ইয়াৰ পৰা অনুপাত উলিওৱা তো আমি ইয়াৰে পৰা অনুপাত উলিওৱাৰ কাৰণে দুটা প্ৰসেস ইউজ কৰিব পাৰো এটা হৈছে আমি ইহঁতৰ A আৰু B সংখ্যা দুটাক এটা সাইডত ৰাখিব পাৰো তেনেকেও আমাৰ এনসাৰ আহিব অৰ্থাৎ মই যদি বিচাৰো যে A ৰ তলত B টো আনি দিও এই B টো ইয়াতে পূৰণ হৈ আছে ন এইফালে এলে কি হ'ব হৰণ হ'ব ওকে ঠিক একেইদৰে সেইফালে কিমান আছে 3 আছে যদি 5 টো মই ইপিনে লৈ যাও কি হ'ব এইফালে পূৰণ হৈ আছে সেইপিনে গুচি গলে 5 টো হৰণ হ'ব অৰ্থাৎ 3/5 তো A/B যদি মই এনেকুৱা ফৰমেটত ওলাই দিও তেতিয়া হলে আমি ক'ব পাৰিম যে A অনুপাত B কিমান হ'ব 3:5 ঠিক আছে A অনুপাত B কিমান হ'ব 3:5 A ৰ সন্মুখত যিটো আছে এইটো A ৰ অনুপাত B ৰ সন্মুখত যিটো আছে এইটো B ৰ অনুপাত তো এইটো হৈ গল এটা ওয়ে এইটো এটা টেকনিক আৰু লগতে আমি আৰু এটা টেকনিক ইউজ কৰিব পাৰো যিটো মই পাৰ্সোনালি বহুত বেছি ভাল পাওঁ যদি কেতিয়াবা এনেকুৱা ইকুৱেশ্যন থাকে ন যদি কেতিয়াবা এনেকুৱা ইকুৱেশ্যন থাকে ইকুৱেশ্যনৰ পৰা অনুপাত উলিয়াবলৈ হলে তোমালোকে যিটো কোএফিচিয়েন্ট আছে যিটো সহগ বুলি কওঁ সহগ মানে এই A সংখ্যাটোৰ কাষত যিটো সংখ্যা লগ হৈ আছে A ৰ কাষত যিটো সংখ্যা আছে বা B ৰ কাষত যিটো সংখ্যা আছে এই সংখ্যা দুটাৰ ইনভাৰ্স লব লাগে ইনভাৰ্স মানে কি উলুটা ইনভাৰ্স মানে কি উলুটা মানে এই 5 সংখ্যাটো অকলেতো নাই ন একো নথকা মানে 5ৰ তলত 1 এটা আছে হয়নে 5ৰ তলত কোন আছে 1 আছে এতিয়া এই সংখ্যাটো উলুটাই দিলে কি হ'ব উলুটাই দিলে এইটো সংখ্যা বনি যাব 1/5 ঠিক একেইদৰে এইটো 3 আছে এইটো উলুটাই দিলে 1/3 আৰু এনেকৈ আমি কি কৰিব পাৰো অনুপাত উলিয়াব পাৰো মানে এটা ইকুৱেশ্যনৰ পৰা অনুপাত উলিয়াবলৈ হলে যিকেইটা কোএফিচিয়েন্ট থাকে যিকেইটা সহগ থাকে তাহাতক উলুটাই দিলে কাম খতম সিহঁতক কি কৰিব লাগে ইনভাৰ্স উলুটাই দিব লাগে তো 5ক আমি উলুটাইছো 1/5 3 উলুটাই দিলো 1/3 এনেকে আমি কি উলিয়াব পাৰো অনুপাত উলিয়াব পাৰো কিন্তু ইয়াতে এটা প্ৰবলেম কি ক্ৰিয়েট হ'ল ইয়াতে আমি দেখিলো এইটোচোন ফ্ৰেকশনত আহি গল ভগ্নাংশত তো পসিবল নহয় ন অলৰেডি শিকিছো তো ভগ্নাংশত যদি পসিবল নহয় এটা কনভাৰ্ট কৰি দিয়া গোটা সংখ্যালৈকে কেনেকৈ কনভাৰ্ট কৰে তাৰ কাৰণে 5 আৰু 3 তোমালোকে লসাগু ল'ব পাৰা 5 আৰু 3 লসাগু কিমান আহিব 15 আহিব 15 সংখ্যাটো ইয়াতেও পূৰণ কৰি দিয়া 15 সংখ্যাটো ইয়াতেও পূৰণ কৰি দিয়া আৰু দেখিবা 5ৰে 15ক কাটিলে 3 বাৰ যাব 3ৰে 15ক কাটিলে 5 বাৰ যাব মানে 3:5 হৈ গল আমাৰ ফাইনেল এনসাৰ তো এনেকৈ আমি অনুপাত উলিয়াব পাৰো এতিয়া তোমালোকে ভাবিছা চাগে ইয়াতেচোন বেছি লেংলি হৈ গল প্ৰসেসটো এইটো মেথডত বেছি ইজি হৈ আছিলে হয়নে কিন্তু এইটোতো ইয়াতে এই যোনটো লেংলি প্ৰসেস হল এইটোক আমি ইজি বনাব পাৰো এতিয়া তাৰ কাৰণে তোমালোকে কি লিখিবা তোমালোকে
এটা পইণ্ট এটা লিখা, এইটোতো লিখা নাই চাগে ন, এইটো লিখিব নালাগে, এইটো অলপ পিছত লিখিবা, প্ৰথমতে এটা পইণ্ট এটা লিখা, ষ্টাৰ মাৰ্ক কৰি পেলাই লিখিবা। নেক্সট পইণ্ট এইটোত লিখিবা অনুপাত চিহ্নটোৱে সমান চিহ্নৰ নিচিনা কাম কৰে। অনুপাত চিহ্নটোৱে সমান চিহ্নৰ নিচিনা কাম কৰে। মানে আমি সৰুৰ পৰা শিকি আহিছো এনেকুৱা ধৰণৰ ইকুৱেশ্যন বিলাক। যদি কোনোবাই তোমালোকক কয় 5x² + 3y = 7y + 2x², এতিয়া এইটো তোমালোকে সলভ কৰিব পাৰিবানে? নিশ্চয় পাৰিবা। তো তোমালোকে কি কৰিবা, 5x² আছে, 5x², এইফালে 2x² টো প্লাস হৈ আছে ন, ইপিনে এলে কি হ'ব মাইনাস, তো -2x² = 3y টো ইয়াতে কি হৈ আছে প্লাস, এইপিনে গলে মাইনাস হ'ব, অৰ্থাৎ 7y - 3y হ'ব। ঠিকে আছে, ঠিকে লিখি আছো। প্লাস হৈ আছিলে এইপিনে আহিছে মাইনাস হৈছে, প্লাস হৈ আছিলে এইপিনে গৈছে মাইনাস হৈ গৈছে। নেক্সট 5x² ৰ পৰা 2x² গলে 3x² হয়, 7y পৰা 3y গলে 4y। নেক্সট আমি এনেকৈ লিখিব পাৰো x² y টো যদি এইপিনে লৈ আনো কি হ'ব, ইয়াতে চোৱা y টো ইয়াতে পূৰণ হৈ আছে, এইপিনে আহিলে হৰণ হ'ব। 3 টো ইয়াতে কি হৈছে পূৰণ হৈ আছে, এইপিনে গলে কি হ'ব হৰণ হ'ব, অৰ্থাৎ 4/3 হয় না, 4/3। এতিয়া এইটো আকৌ সিম্পলিফাই কৰিলে আমি 4 টোক 2² লিখিব পাৰিম ন, আমি 4 টোক কি লিখিব পাৰিম 2², মানে ইয়াৰে পৰা গম পালে x ৰ ভ্যালু 2 y ৰ ভ্যালু 3 যিয়ে নহওক। তো আমি যে এটা সলভ কৰিছো, ইয়াতে আমি এইটো সাইডৰ পৰা এইটো সাইডত কিবা লৈ আনিলে কি হয়, পজিটিভ থাকিলে নিগেটিভ হয়, আৰু নিগেটিভ থাকিলে কি হয় পজিটিভ হয়। আৰু যেতিয়া পূৰণ হৈ থাকে এইপিনে আনিলে কি হয় হৰণ হয়, হৰণ হৈ থাকিলে কি হয় সেইপিনে গলে পূৰণ হৈ যাব। আৰু এই নিয়মখিনি ন ইয়াতেও ব্যৱহাৰ হয়, অৰ্থাৎ ইয়াতে আমি এইবিলাক এনেকৈ লসাগু লোৱাৰ কোনো প্ৰয়োজন নাছিল। আমি যদি ইচ্ছা কৰো ন 1/5 = 1/3, এতিয়া চোৱা 3 টো ইয়াতে হৰণ হৈ আছে, এইপিনে গলে কি হ'ব পূৰণ, মানে 3 টো ওপৰত গুচি যাব। 5 টো ইয়াতে হৰণ হৈ আছে, এইপিনে গলে পূৰণ, মানে 3:5 আমাৰ ডাইৰেক্টলি এনসাৰ আহিব। এইটো কিহৰ কাৰণে হৈছে, এই ষ্টেপটো এই কাৰণে হৈছে কাৰণ এইটো সমান চিহ্নৰ নিচিনা কাম কৰে। অনুপাত চিহ্নটো সমান চিহ্নৰ নিচিনা কাম কৰে কাৰণে এনেকৈ ক্যালকুলেট কৰিব পাৰি। মই যদি ইয়াতে সমান চিহ্ন কেইটা গুচাই পেলাই অনুপাত চিহ্ন কেইটাও দি দিও, তেতিয়াও মোৰ ক্যালকুলেশন খিনি ইয়াতে অলপো ভুল হোৱা নাই। পইণ্টটো বুজি পাইছা কি ক'ব বিচাৰিছো? মই ক'ব বিচাৰিছো যে ইয়াতে যদি সমান চিহ্ন নিদি পেলাই অনুপাত চিহ্নও দিলোহেঁতেন মাজত, তেতিয়াও আমি এই একেখিনি ক্যালকুলেশনে কৰিব পাৰিম। তো তোমালোকে যিমান কথা গম পোৱা সমান চিহ্নৰ লগত ৰিলেটেড, সেই গোটেইখিনি কথাই তোমালোকে ইয়াতে ইউজ কৰিব পাৰিবা। এতিয়া নেক্সট পইণ্টত তোমালোকে হেডিং বনাই ষ্টাৰ মাৰ্ক কৰি লোৱা, ষ্টাৰ মাৰ্ক কৰি পেলাই লিখিবা 5a = 3b, 5a = 3b, তেন্তে a অনুপাত b উলিওৱা, এইটো a অনুপাত b উলিওৱা। তাৰপিছত তলত তোমালোকে এই ক্যালকুলেশন খিনি নিজৰ হিচাপত লিখি থোৱা, এবাৰ এটা সাইডত লিখিবা এইখিনি, এনেকৈ কৰিব পাৰো। আমি ডাইৰেক্ট কি কৰিম a/b ওলাই দিলো, a/b যিটো ওলাইছে সেইটোৱে আমাৰ অনুপাত। আৰু লগতে আমি কি কৰিব পাৰো, যিটো a ৰ কাষত লগ হৈ আছে কোএফিচিয়েন্ট, যিটো সহগ লগ হৈ আছে সেই সংখ্যাটো উলুটাই দিব পাৰো, ইনভাৰ্স। যিটো সহগ লগ হৈ আছে তাক ইনভাৰ্স কৰি দিয়া, 1/5 1/3। তাৰ পাছত আমি দেখিছো এইটোতো ভগ্নাংশত আছে, ভগ্নাংশতটো সম্ভৱ নহয় ন, তো তাৰ কাৰণে আমি কি কৰিব পাৰো লসাগু লব পাৰো। লসাগু ললে কি হ'ব, লসাগুটো দুয়োপিনে পূৰণ কৰিম, তেতিয়াও আমাৰ এনসাৰ আহিব। আৰু যদি আমি লসাগু লবৰ ইচ্ছা নাই, আমি লসাগু লোৱাৰ প্ৰয়োজনো নাই, আচলতে আমি ইয়াতে ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিম, কাৰণ অনুপাত চিহ্নটোৱেতো সমান চিহ্নৰ নিচিনা কাম কৰে ন। তো আমি এই 3 টো এইপিনে লৈ আনিব পাৰিম, 5 টো এইপিনে লৈ যাব পাৰিম, হয় নে? তো তেনেকে আমি 3:5 এনসাৰ উলিয়াব পাৰিম। তো দুইটা মেথডে তোমালোকে কৰি থৈ দিয়া। এতিয়া নেক্সট তোমালোকে আৰু এটা কুৱেশ্যন লিখা, নেক্সট তোমালোকে লিখা ষ্টাৰ মাৰ্ক কৰি আকৌ, যদি ইয়াতে মই কৈ দিওঁ 2a/3 = 5b/7 = 7c, এইটো এতিয়া ইয়াৰে পৰা তোমালোকে উলিয়াব লাগে a অনুপাত b অনুপাত c, দেন ফাইন্ড a অনুপাত b অনুপাত c কিমান হ'ব, এইটো কুৱেশ্যন। এইটো নেক্সট পইণ্ট। মানে এক্সামৰ সদায় এনেকুৱা ইকুৱেশ্যন এক্সপেক্ট নকৰিবা যে তোমালোকৰ দুটাই থাকিব, ইকুৱেশ্যনৰ মাত্ৰ দুটা এনেকুৱা থাকিব 5a = 3b, তেনেকুৱা নহয়, তিনিটাও থাকিব, কেতিয়াবা বেছিকৈ থাকিব। যেনেকৈ ইয়াতে তোমালোকে দেখিছা তিনিটা আছে, 2a/3 5b/7 and 7c। যদি এনেকুৱা সিচুৱেশ্যন আহে ন, তেতিয়াহলে তোমালোকে কি কৰিব লাগিব, তোমালোকে ইয়াতে এই যোনটো বেসিক মেথড আছিলে, এটা যে নৰ্মেল মেথড আছিলে, এইটো a/b উলিয়াই দিছো, এই মেথডটো ইয়াতে ইউজ কৰিব নোৱাৰা। সেইকাৰণে মই কৈছিলো যে তোমালোকে এইটো মেথড ইউজ কৰাটো বেছি হেল্পফুল। এইটো বহুত ইজি হয়, ইয়াতে সিম্পলি কি কৰো আমি, যিটো কোএফিচিয়েন্ট আছে, যিটো কাষত লগ হৈ থকা সংখ্যা আছে, তাক উলুটাই দিব লাগে, ইনভাৰ্স কৰিব লাগে। 5 আছিলে 5/1 বনাই দিছো, 3 আছিলে 3/1 বনাই দিলো, কাম খতম। বুজিলা? আৰু এই যোনটো ক্ৰছ মাল্টিপ্লাই কৰা ৰুল আছে, আমি যে ক্ৰছ মাল্টিপ্লাই কৰিলো,
এনেকৈ যে ক্ৰছ মাল্টিপ্লাই কৰি ইউজ কৰিলো সমান চিনৰ নিচিনা কাম কৰে বুলি কৈছিলে ন এইখিনি কেলকুলেশ্যনৰ দুটা সংখ্যাৰ ক্ষেত্ৰতহে ইউজফুল ঠিক আছে যদি তিনিটা সংখ্যাৰ কথা কয় তেতিয়া এই মেথডটো ব্যৱহাৰ কৰিব নোৱাৰিবা মানে ইয়াতে আমি এইটো কৰিব নোৱাৰো যে a অনুপাত b অনুপাত c উলিয়াব দিছে ন মানে ইহঁতৰ কোএফিচিয়েন্ট কেইটা কি কৰিব লাগিব উলটাব লাগিব এতিয়া এৰ কাষত কোন আছে এৰ কাষত আছে 2 মানে হৈ যাব কিমান হাফ যদি এনেকে ভাবিছা হৈ গল ফুল আচলতে ইয়াতে এৰ কাষত অকল 2 নাই এৰ কাষত আছে 3 ভাগত 2 মানে কথাটো এনেকুৱা হৈছে টুৱাইস a by 3 তাৰে মিনিংটো হৈছে তাৰে মিনিংটো এনেকুৱা মানে 2 by 3 into a বুজি পালা তো এৰ কাষত অকল 2 নহয় 2 by 3 আছে 3 ভাগত 2 আছে তো সেইকাৰণে তোমালোকে এটা হাফ লিখিলে ভুল হৈ যাব তোমালোকে কি কৰিব লাগিব সেই গোটেই ভগ্নাংশটো উলটাব লাগিব 2 by 3 আছে ন 3 by 2 হৈ যাব এইটো 5 by 7 আছে তো এইটো 7 by 5 হৈ যাব ক্লিয়াৰ নে সকলোৰে আশা কৰো সকলোৱে বুজি পাই আছে খুব ধুনীয়াকৈ তো 7 by 5 নেক্সট আমাৰ ইয়াতে 7 আছে তো সেইটো আমি কি লিখিম 1 by 7 তো এনেকৈ আমি ভগ্নাংশ বিলাক লিখো ওকে তো আমি এৰ কাষত কোনটো সংখ্যা লগ হৈ আছে অকল ওপৰৰ সংখ্যাটো ললে নহয় গোটেই ভগ্নাংশটো লব লাগিব আৰু সেই কাৰণে মই এইটো এক্সাম্পলটো দিছিলো এতিয়া ইয়াতে তোমালোকে দেখিবা এইটো আহি গলচোন ভগ্নাংশত অনুপাত ভগ্নাংশ সম্ভৱ জানো কেতিয়াও সম্ভৱ নহয় তো আমি কি কৰিব লাগিব আমি ইহঁতৰ লসাগু লব লাগিব কাৰ 2 5 আৰু 7 এতিয়া ইয়াতে যদি তোমালোকে ক্ৰছ মাল্টিপ্লাই কৰিব যোৱা ন সব ভুল হৈ যাব তো ক্ৰছ মাল্টিপ্লাই ইয়াতে কৰিব কেতিয়াও নাযাবা ক্ৰছ মাল্টিপ্লাই হ'ব কেতিয়া যদি দুটা থাকে যদি এনেকুৱা হলহেঁতেন যে এই পাৰ্টটো নাই এই চিৰ পাৰ্টটো নাই তেতিয়া হলে কিন্তু ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিলেহেঁতেন যেনেকৈ 5 3 গুণ 15 7 2 গুণ 14 তো 15 অনুপাত 14 আমাৰ হৈ গলহেঁতেন a অনুপাত b কিন্তু ইয়াতে কি আছে এটা c পাৰ্টটো আছে আৰু যেনেকৈ c বুলি এটা তিনটা সংখ্যা আছে ন তো তাৰ কাৰণে আমি কি কৰিম আমি ইয়াতে এই মেথডটো ব্যৱহাৰ কৰিব নোৱাৰো আমি ইয়াতে কি কৰিম লসাগু লবই লাগিব লসাগু কিমান আহিব 70 তো 70 আহিব লসাগু আৰু লসাগুটোক যেতিয়া গোটেই কেইটাৰ লগত পূৰণ কৰিম তেতিয়া কি আহিব যদি মই 70 টো পূৰণ কৰো দেখিবা 2 ৰে এইটো কাটিলে 35 বা যাব 35 3 গুণ 105 তাৰপিছত 5 ৰে কাটিলে এইটো 14 5 গুণ 70 দেন 7 আৰু 14 মাল্টিপ্লাই কৰিলে কিমান আহিব 49 2 গুণ 98 তাৰপিছত 7 ৰে এইটো কাটিলে 10 বাৰ তো 10 আহি গল এনসার তো ফাইনালি আমাৰ এনসার কিমান আহি গল 105 98 and 10 তো 105 অনুপাত 98 অনুপাত 10 এতিয়া তোমালোকৰ হয়তো এনেকুৱা ফিল হ'ব পাৰে যে 105 চোন 5 ৰে হৰণ কৰিব পাৰি 10 কো পাৰি দুটা সংখ্যা পাৰি তো হৰণ কৰি দিও নেকি একদম ভুল আমি হৰণ তেতিয়াহে কৰিব পাৰিম যদি তিনিটা সংখ্যাকে হৰণ যায় আমি এনেকুৱা কৰিব নোৱাৰো যে 10 আৰু 105 হৰণ কৰিলো 98 টোক থৈ দিলো আমি এনেকুৱা কৰিব নোৱাৰো যে 98 আৰু 10 টো কাটি দিলো 2 ৰে এইটো সংখ্যা হৰণ নকৰিলো তেনেকুৱা নহয় আমি যদি হৰণ কৰো তিনিটা সংখ্যাকে হৰণ কৰিব লাগিব যদি নোৱাৰো এটাকো হৰণ কৰিব নালাগে ঠিক আছে ওকে তো ফাইনালি আমি গম এতিয়া যে যদি এনেকুৱা এক্সপ্ৰেশন আমাক দিয়ে এক্সামত যদি এনেকুৱা ইকুৱেশন দিয়ে সমীকৰণ তাৰ পৰা যদি অনুপাত উলিয়াব দিয়ে আমি এতিয়া উলিয়াবলে সাজু নহয় জানো আমি সকলোৱে এতিয়া অনুপাত উলিয়াব পাৰিম আমি কি কি শিকিলো আমি একদম প্ৰথমতে আজিৰ ক্লাছত শিকিছিলো যে অনুপাত হয় কি অনুপাত হবলৈ হলে এটা সিম্পলেস্ট ফৰ্মত থাকিব লাগিব এইটো বেসিক আছিলে পাছত আমি শিকিছো যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে তাৰ পাছত আমি শিকিছো যদি অনুপাত ভগ্নাংশত থাকে সেইটো কনভাৰ্ট কৰিব লাগে লগতে আমি শিকিছো অনুপাতৰ একক একেই হ'ব লাগিব ইউনিট মাস্ট বি সেম হয় না নেক্সট আমি শিকিছো যদি ইউনিট সেম নহয় সেম বনাই লব লাগে হয় না যদি কেতিয়াবা সিচুৱেচন আহে যে ইউনিটটো সেম বনাব পাৰি তো বনাই ললে হ'ল নেক্সট আমি শিকিছো অনুপাত অনুপাতৰ কি হয় অনুপাত যদি কেতিয়াবা ইকুৱেশনত থাকে তেতিয়াও আমি কি কৰিব পাৰিম ইকুৱেশনৰ পৰা আমি এনেকৈ অনুপাত উলিয়াব পাৰো আৰু তাৰ কাৰণে আমি শিকিছিলো যে অনুপাত সিম্বলটো সমান চিনৰ নিচিনা কাম কৰে এই অনুপাত সিম্বলটো কাৰ নিচিনা কাম কৰে সমান চিনৰ নিচিনা তো সেই কাৰণে আমি দুটা সংখ্যা থাকিলে ক্ৰছ মাল্টিপ্লাই কৰি পেলাই এনসাৰ উলিয়াব পাৰো নেক্সট আমি শিকিলো যদি তিনিটা থাকে তেতিয়া কি হ'ব তো তেতিয়া এইটো প্ৰসেস আমাৰ আহিব নেক্সট আমি এতিয়া শিকিব লাগে কম্বাইন ৰেশিও কেনেকৈ উলিয়ায় কম্বাইন ৰেশিও মানে কি নেক্সট লিখি লোৱা ষ্টাৰ মাৰ্ক কৰি a অনুপাত b যদি তোমালোকক কৈ দিয়ে 2:3 আৰু যদি কৈ দিয়ে যে b অনুপাত c আমাক দি দিলে 5:3 এনে ইয়াৰে পৰা তোমালোকক উলিয়াব দিব যে a অনুপাত b অনুপাত c উলিওৱা a অনুপাত b অনুপাত c কিমান হ'ব উলিওৱা তো এনেকুৱা আমাক কোৱেশ্চন মাৰ্ক দিয়ে a অনুপাত b আমাক দি দিছে 2:3 b অনুপাত c আমাক দি দিছে 5:3 তাৰ পৰা আমাক উলিয়াব দিছে a অনুপাত b অনুপাত c কি হ'ব তো এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন দিব এইটোক আমি কওঁ কম্বাইন ৰেশিও উলিওৱাৰ প্ৰসেস ইয়াতে আমি কম্বাইন ৰেশিও উলিয়াব লাগে আমি দুটা অনুপাতক লগ কৰি এটা অনুপাত উলিয়াব লাগে ঠিক আছে আৰু এনেকুৱা কম্বাইন ৰেশিওৰ যেতিয়াই কোৱেশ্চন আহিব আমি এটা বস্তুই চাব লাগে যে ইয়াতে কিবা কমন আছে নেকি মানে কিবা এটা কমন থাকিব লাগিব এনেকুৱা হলে আমি এনসাৰ উলিয়াব নোৱাৰিম যদিহে আমাক a অনুপাত b দিয়া আছে ঠিক আছে লগতে আমাক দিয়া আছে c অনুপাত d তো এনেকৈ যদি আমাক দুটা অনুপাত দিয়া থাকে এইটো সাপোজ 2:5 দিয়া আছে এইটো আমাক দিয়া আছে 1:7
তো দি পেলাই আমাক কৈ দিছে a অনুপাত b অনুপাত c অনুপাত d উলিওৱা a অনুপাত b অনুপাত c অনুপাত d এইটো কম্বাইন ৰেচিঅ ন আমাক দিয়া আছে a অনুপাত b আমাক দিয়া আছে c অনুপাত d ইয়াৰে পৰা যদি আমাক যদি a অনুপাত b অনুপাত c অনুপাত d উলিয়াব দিয়ে আমি কম নোৱাৰো উলিয়াব কিয় কাৰণ ইয়াতে কমন একো নাই এই দুটা অনুপাতক যদি লগ কৰিব লাগে ন কোনবা এটা থাকিব লাগিব চোৱা দুজন ফ্ৰেন্ড আছে ঠিক আছে দুজন ল'ৰা আছে সাপোজ সিহঁতৰ আকৌ দুজন বন্ধু আছে সেই বন্ধু কেইজনক যদি চিনাকি কৰাব লাগে ইহঁত দুটাৰ মাজত ফ্ৰেণ্ডশ্বিপ থাকিব লাগিব ন এতিয়া যদি এনেকুৱা হ'লহেঁতেন ইয়াতে যদি চোৱা ন ইয়াতে বি এ এক চিনি পায় ঠিক একেদৰে বি এ চিকো চিনি পায় তো এ আৰু চি কোনে লগ কৰাব তো এ আৰু চিক লগ কৰোৱা মেইন মানুহজন হৈছে বি তো তেনেকৈ কিবা একজন থাকিব লাগিব মাজৰ মিডিয়েটৰ এজন হ'ব লাগিব কোনোবা এজন থাকিলেহে চিনাকি বাকী দুজনে চিনাকি হ'ব আদাৰৱাইজ ইহঁতৰ এতিয়া চোৱা এ আৰু বি এ ফ্ৰেণ্ড চি আৰু ডি ফ্ৰেণ্ড তো চি এ ইহঁতক চিনি নাপায় ডি এ ইহঁতক চিনি নাপায় বি এ ইহঁতক চিনি নাপায় এ ইহঁতক চিনি নাপায় তো কেনেকৈ ইহঁতে মাৰ্জ হ'ব ইহঁতে লগ কেনেকৈ ফ্ৰেণ্ডশ্বিপ কেনেকৈ বনিব নবনে ন তো তেনেকৈ আমি কম যে এনেকুৱা থাকিলে আমি কম্বাইন ৰেচিঅ উলিয়াব নোৱাৰো কম্বাইন ৰেচিঅ উলিওৱাৰ প্ৰথম ৰিকুৱাৰমেণ্টটো কি হয় তাতে কমন কিবা এটা থাকিব লাগিব কমন মানে কোনবা এটা সংখ্যা দুটা অনুপাততে প্ৰেজেন্ট থাকিব লাগিব ইয়াতে আমি ক্লিয়াৰলি দেখা পাই আছো বি অনুপাতটো কি হৈছে বি যিটো সংখ্যা আছে সেইটো দুটাতে কমন আছে আৰু যদি বি যদি দুটাতে আছে মানে কি হ'ব মানে আমি কম্বাইন ৰেচিঅ ইহঁতৰ উলিয়াব পাৰিম এতিয়া কেনেকৈ কম্বাইন ৰেচিঅ উলিয়াই কম্বাইন ৰেচিঅ উলিওৱাৰ প্ৰচেছটো কেনেকুৱা প্ৰচেছটো এনেকুৱা যদি কম্বাইন ৰেচিঅ উলিয়াব লাগে এনেকুৱা তোমালোকে চাব লাগে এটা কমন কোনটো আছে তো দেখিবা কমন আছে বি আৰু যিটো কমন আছে তাক সদায় মাজত লিখিবা মাজত আৰু যি দুটা কমন নাই কমন নোহোৱাৰ এটা সাইডত লিখিবা যোন কমন আছে মানে এতিয়া সাপোজ মই এ কো চিনি পাওঁ মই চি কো চিনি পাওঁ মই মাজৰ মানুহটো বি মই মাজত থাকিম ন মই এৰ লগত কথা পাতিম চিৰ লগত পাতিম লাহে লাহে যেতিয়া সিহঁতৰ ফ্ৰেণ্ডশ্বিপ আহিব সিহঁতেও কথা পাতিব এইটো পিছৰ কথা মানে ষ্টাৰ্টিঙত মই মাজত থাকিব লাগিব ন মই দুয়োজনকে চিনি পাওঁ ইয়াতেও তেনেকুৱা চিনাৰিঅ হয় তো বিক তোমালোকে মাজত ৰাখিবা ওকে তো এতিয়া মই এইটো কোৱা নাই যে এ সদায় এইটো সাইডতে ৰাখিব লাগে চিক এইটো সাইডতে ৰাখিব লাগে তেনেকুৱা ৰিকুৱাৰমেণ্ট নাই যদি তোমালোকে মন কৰা যে মই এনেকুৱা কৰিম মই প্ৰথমতে চি লিখিম তাৰপিছত বি টো মাজতে থাকিব এইফালে এ লিখিম কোনো প্ৰব্লেম নাই কৰিব পাৰা এনেকেও ঠিক আছে এতিয়া আমি বাৰু নৰ্মেল প্ৰচেছতে গৈছো আমি প্ৰথমতে এ টোক লিখো দেখিবলৈ অকমান ধুনীয়া লাগিব তো এ অনুপাত বি অনুপাত চি আমি উলিয়াব লাগে ইয়াৰে কাৰণে আমি যিটো মেথড এতিয়া ইউজ কৰিব গৈছো সেইটো আমি কওঁ প্লট মেথড বুলি আমি যেতিয়া কম্বাইন ৰেচিঅ উলিয়াব লগা হয় আমি তাৰ কাৰণে দুটা মেথড ইউজ কৰিব পাৰো এটা হৈছে প্লট মেথড আৰু এটা হৈছে বেসিক মেথডটো মই দেখাই দিম কোনো চিন্তাৰ বিষয় নাই কিন্তু বৰ্তমান প্ৰথমতে শিকি লোৱা প্লট মেথডটো কাৰণ এইটো বেছি ইউজফুল হ'ব বা বেছি ইজি লাগিব তোমালোকৰ প্লট মেথডত আমি কি কৰো আমাক যিকেইটা অনুপাত দিয়া আছে প্ৰথমতে সেইকেইটাক লিখি লওঁ এতিয়া যেনেকৈ ইয়াতে এ অনুপাত বি দিয়া আছে মানে 2 অনুপাত 3 দিয়া আছে এ অনুপাত বি তো এ অনুপাত বি দিয়া আছে মই লিখি লৈছো হল নেক্সট আমাক কি দিয়া আছে বি অনুপাত চি মানে বিৰ ভ্যালু কিমান আছে 5 আৰু চিৰ ভ্যালু আছে 3 তো এনেকৈ আমি দুটা লাইন লিখিম আৰু দুইটা লাইনতে আমি দুটা অনুপাত লিখি লম প্ৰথমতে এটা অনুপাত লিখিছো তাৰপিছত সেকেন্ড লাইনত সেকেন্ড অনুপাত হলনে এতিয়া এটা আমি লাইন অফ কনক্লুজন এটা ড্ৰ কৰিম এটা লাইন এটা ড্ৰ কৰিম আৰু আমি চাম এটা খালী জেগা আছে নেকি তো দেখিবা এইটো চোন এটা খালী জেগা এইখিনি জেগা ইয়াতে দেখিবা এইখিনি এটা খালী জেগা তো য'ত খালী জেগা আছে ন যোনটো সংখ্যাৰ কাষত খালী জেগা আছে যোনটো সংখ্যা এতিয়া যেনেকৈ ইয়াতে দেখিছো 3ৰ কাষত খালী জেগা আছে 3টোৱে লিখি দিয়া ইয়াতে দেখিছো 5ৰ কাষত খালী জেগা আছে 5টো লিখি দিয়া তো যিটো সংখ্যাৰ কাষত খালী জেগা আছে সেই সংখ্যাটোৱে তোমালোকে লিখি দিব লাগে বেলেগ একো নাই তো 3ৰ কাষত খালী জেগা আছে 3 লিখি দিয়া 5ৰ কাষত খালী জেগা আছে 5 লিখি দিয়া এতিয়া দেখিবা 5 2 গুণ কিমান 5 2 গুণ 10 ইয়াতে দেখিবা 5 3 গুণ কিমান 15 ইয়াতে দেখিবা 3 3 গুণ কিমান 9 তো ফাইনালি আমি পাই গলো এইটোৱে হৈ গল আমাৰ কম্বাইন ৰেচিঅ মানে এ অনুপাত বি অনুপাত চি কিমান হ'ব 10 অনুপাত 15 অনুপাত 9 এতিয়া তোমালোকে এইটো বস্তু চাব লাগিব যে এই তিনিওটা সংখ্যা কিবাহেৰে কাটিব পাৰিবে জানো যদি ইহঁতক কিবাহেৰে হৰণ কৰিব পাৰি হৰণো কৰিব লাগিব এনেকুৱা নহয় যে হৰণ নকৰাকৈ আমি এইটো সলভ কৰিম আমি হৰণ কৰিব লাগিব যদিহে পসিবিলিটিজ আছে এতিয়া এইটো হৈ গল আমাৰ এটা কুৱেশ্যন আৰু লগতে আৰু এটা এক্সাম্পল লৈ পেলাই আজিৰ এই ক্লাছটো আমি সমাপ্ত কৰিম যদি আমাৰ এক্সামত এনেকুৱা কুৱেশ্যন দিয়ে যে বি অনুপাত এ আমাক দিয়া আছে 3:1/5 নেক্সট 1/5 নালাগে 1/2 লৈ লোৱা হাফ নেক্সট আমাক কৈ দিছে আমাক কৈ দিলে বি অনুপাত চি আমাক দিয়া আছে সাপোজ 3:5 ওকে 3:5 নালাগে 2:5 নালাগে 2:5 দেন আমাক ফাইন্ড আউট কৰিব দিছে B is to C is to A এইটো কুৱেশ্যন
তো এইটো কুৱেশ্যন আমাক এইবাৰ কি দিছে আমি যদি অভাৰঅল কুৱেশ্যনটো চাব লাগে যে আমাক দুটা অনুপাত দিয়া আছে এটা বি অনুপাত এ এটা বি অনুপাত চি আৰু লগতে আমাক কম্বাইন ৰেচিঅ উলিয়াব দিছে বি চি এ তিনিওটা একেলগে থকাকৈ উলিয়াব দিছে আমি যদি বেসিক প্ৰচেছৰ পিনে যাওঁ আমি বেসিক প্ৰচেছৰ আমি দেখিম যে এইটো চোন ভগ্নাংশত আছে ভগ্নাংশতো অনুপাত পসিবল নহয় তো প্ৰথমতে এইটো গোটা সংখ্যালৈকে কনভাৰ্ট কৰি লোৱাচোন তো গোটা সংখ্যালৈ কনভাৰ্ট কৰাৰ কাৰণে যেতিয়াকে এইটো দুটাই সংখ্যা আছে ক্ৰছ মাল্টিপ্লাই পসিবল ন তো দুইটো যদি এইপিনে গুচি যায় 3 2 গুণ 6 তো 6 অনুপাত 1 হৈ যাব ঠিকই আছে নেক্সট যদি আমি চাওঁ ইয়াতে দিয়া আছে বি অনুপাত চি ইয়াতেও দিয়া আছে বি অনুপাত এ কমন আছে নে দুইটাতে আছে তো কমন আছে মানে কম্বাইন ৰেচিঅ উলিয়াব পৰা যাব আৰু যেতিয়া আমি কম্বাইন ৰেচিঅ উলিয়াও আমি মাজত কাক লিখোনো এই যিটো প্লট মেথড আছে প্লট মেথডত আমি মাজত কাক লিখো তো মাজত লিখিম যিটো সংখ্যা কমন আছে যেনেকৈ বি ইয়াতে কমন আছে তো বি টোক মই মাজত লিখিছো এটা বিৰ ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড আমি বাকি সংখ্যা দুটা লিখিম এ আৰু সি এইটো নিজৰ ইচ্ছা মতে লিখিব পাৰি মই যদি ইয়াতে এ লিখো তোমালোকে সি লিখা ইয়াতে যদি ইয়াতে সি লিখিব বিচাৰিছা ইয়াতে এ লিখিবা কোনো প্ৰব্লেম নাই সদায় মনত ৰাখিবা কিন্তু যিটো বস্তু কমন আছে ন সি মাজত থাকিবই লাগিব আদাৰৱাইজ তোমালোকৰ অনুপাত উলিয়াব নোৱাৰিবা ওকে তো এইটো হৈ গ'ল আমাৰ সেকেন্ড স্টেপ নেক্সট আমি কি কৰিম যিকেইটা অনুপাত দিয়া আছে সিহঁতক লিখিব লাগে এতিয়া চোৱা ইয়াতে দিয়া আছে বি অনুপাত এ তো এতিয়া বি অনুপাত এ মানে কি বিৰ তলত আহিব কোনটো প্ৰথম সংখ্যাটো এৰ তলত আহিব সেকেন্ড সংখ্যাটো অৰ্থাৎ বিৰ তলত 6 আহিব এৰ তলত 1 তো আমিও হেনেকৈ লিখিম যে বিৰ তলত 6 লিখিলো এৰ তলত 1 লিখিলো এনেকুৱা নহয় যে তোমালোকে ইয়াতে যেনেকৈ আছে 6:1 লিখি দিবা সেইবিলাক নহয় ঠিক আছে অনুপাতে কি বুজায় এইবিলাক বুজি পাব লাগিব যে বি অনুপাত এ মানে 6 অনুপাত 1 আছে ন মানে বিৰ ভ্যালু 6 এৰ ভ্যালু 1 ঠিক একেইদৰে বি অনুপাত চি আছে মানে বিৰ ভ্যালু 2 তো বিৰ ভ্যালু 2 আৰু চিৰ ভ্যালু কিমান চিৰ ভ্যালু হৈছে 5 হল নে লিখা তো এনেকৈ আমি দুইটা অনুপাতে প্ৰথমতে লিখি লওঁ দুইটা অনুপাত লিখা হোৱাৰ পাছত আমি যাৰ কাষত খালি জায়গা আছে যেনেকৈ 2ৰ কাষত ইয়াতে খালি জায়গা আছে তো 2টো লিখি দিবা 6ৰ কাষত খালি জায়গা আছে মানে ইয়াতে 6টো লিখি দিয়া এটা পূৰণ কৰিলে লিখিবা এইটো হৈ গ'ল 2 1 গুণ 2 এইটো হৈ গ'ল 12 এইটো হৈ গ'ল 6 5 গুণ 30 আৰু দেখিবা ইহঁতক চোন কাটিব পাৰি কিহেৰে 2ৰে এইটো যাব এবাৰ 2ৰে এইটো যাব 6 বাৰ 2ৰে এইটো যাব 15 বাৰ তো ফাইনালি আমাৰ ৰেশিও কিমান আহি গ'ল 1:6:15 তো আমাৰ ফাইনেল ৰেশিও আহিছে a এর ভ্যালু আহিছে 6 b এর ভ্যালু আহিছে 6 সরি a এর ভ্যালু 1 b এর ভ্যালু 6 এন্ড c এর ভ্যালু 15 আহিছে ওকে তো আমাক উলিয়াব কি দিছে এতিয়া সেইটো চাব লাগে তো উলিয়াব আমাক দিছে b অনুপাত c অনুপাত a তো আমাক উলিয়াব দিছে b অনুপাত c অনুপাত a তো তোমালোকে লিখিবা প্ৰথমতে b এর ভ্যালুটো তো b এর ভ্যালু ইয়াতে কোনটো আছে b এর ভ্যালু আছে 6 তো 6 লিখি দিয়া c এর ভ্যালু কিমান আছে তো c এর ভ্যালু ইয়াতে আছে 15 লিখি দিয়া a এর ভ্যালু আছে 1 তো এইটো হৈ গ'ল আমাৰ ফাইনেল আনসার মানে আমি এক্সামত যেটো আমাক সুধিছে আমি এইটো বস্তু ডাইৰেক্টলি উলিয়াব যাব নোৱাৰো এতিয়া ইয়াতে আমাক বি অনুপাত চি অনুপাত এ উলিয়াব দিছে ডাইৰেক্টলি নোলায় কাৰণ বি সংখ্যাটো দুইটাতে কমন আছে তো বি মাজত থাকিব ষ্টাৰ্টিঙত কি হ'ব বি মাজত থাকিব তেনেকৈ সলভ কৰি লোৱা এনসাৰটো ওলাই লোৱা এবাৰ যে এ অনুপাত বি অনুপাত চি কি হয় তাৰে পিছত এই অনুপাত কেইটাক ৰিএৰেঞ্জ কৰি দিয়া ঠিক আছে 6:15:1 তো বিৰ ভ্যালু 6 আছিল 6 বহাইছো চিৰ ভ্যালু 15 এৰ ভ্যালু 1 দ্যাটস ইট ঠিক আছে এনেকৈ আমি কম্বাইন ৰেশিও উলিয়াও মই যিখিনি পসিবল আছিলে কনফিউজিং পাৰ্ট যিখিনি বস্তু মোৰ ফিল হৈছিলে যে এইখিনি বস্তু তোমালোকৰ কনফিউজন আহিব পাৰে তো সেই গোটেইখিনি মই এক্সাম্পল সহকাৰে কৰাই দিলো যদি কাৰোবাৰ ষ্টিল কিবা ডাউটছ আছে তোমালোকে মোক জনাব পাৰা কমেন্ট সেকশনত আৰু লগতে যদি ভাল লাগিছে ভিডিওটো লাইক কৰিবও নাপাহৰিবা আৰু জনাই দিও যে এই গোটেইকেইটা ক্লাছৰ লিংক বিলাক মই শ্বেয়াৰ কৰো মই হোৱাটছআপ গ্ৰুপটো তোমালোকে ডেসক্ৰিপচনত দিয়া হোৱাটছআপ গ্ৰুপটো জয়েন কৰি ৰাখা ঠিক আছে তাতে মই ক্লাছৰ লিংক বিলাক শ্বেয়াৰ কৰি দিম আৰু লগতে সকলোৱে গোটেইখিনি চোৱা ভালদৰে পঢ়ি থাকা এক্সামলৈকে ইলেকশ্যনৰ পাছত চাগে বহুত বেছি সময় নাপাবা সোনকালে পাতি দিব তো ভালদৰে পঢ়ি থাকা এতিয়াৰ পৰাই আৰু আজিকালি এক্সাম তেনেকুৱা হৈ নাই যে তোমালোকে অকল ফিজিকেলৰ ওপৰত ফোকাস কৰিলে হ'ব যোনটো আমাৰ এক্সাম পাৰ্ট আছে সেইটো বহুত বেছি ইম্পৰ্টেন্ট হৈ গৈছে মানে কনষ্টেবলতো ইভেন অকল ফিজিকেল নহ'ব আৰু ফিজিকেল সকলোৱে পাছ কৰে অলমোষ্ট সকলোৱে পাছ কৰে তো তোমালোকে অকণমান প্ৰিপেয়াৰ থাকিবই লাগিব মেণ্টেলি লগ পাম বাৰু সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ